গাঁৱৰ বা কোনো জকাইচুকৰ ৰাস্তা নহয় এয়া সদাব্যস্ত কলিয়াবৰ তিনিআলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা এয়া এই ৰাস্তাৰে মন্ত্ৰী কেশৱ মহন্তও নিজৰ ঘৰলৈ যায় মুখ্যমন্ত্ৰীৰ কনভয়ৰ লগতে বহু মন্ত্ৰী বিধায়কৰ বাহন হেকেচনিৰ মাজেৰে নিজৰ গন্তব্য স্থানলৈ যায় কিন্তু সেই পথছোৱাৰ গাঁতত এতিয়া দুৰ্ঘটনা ৰোধৰ সাৰথি হিচাপে থিয় দিছে এটা ফুলৰ ডাল আৰু দুডালমান বাঁহে পথ সুৰক্ষা সপ্তাহ পাতি কেৱল ৰাইজক সজাগতা সৃষ্টি কৰিলেই জানো পথ দুৰ্ঘটনা ৰোধ হ'ব যদিহে NHDCLৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ বাবে পথৰ মাজত সৃষ্টি হোৱা বৃহৎ বৃহৎ গাতে ৰাইজৰ জীৱন বিপদাপন্ন কৰি তোলে হয় আমি ক'বলৈ ওলাইছোঁ উজনি নামনিৰ সংযোগস্থল কলিয়াবৰ তিনিআলিৰ এই তথৈবচ পথছোৱাৰ কথা পথৰ ওপৰত বৃহৎ বৃহৎ গাঁতৰ বাবে প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হৈ অহাত স্থানীয় ৰাইজে ৰাইজক সতৰ্ক আৰু সাৱধান কৰিবৰ বাবে বাঁহ আৰু ফুলৰ ডালিৰে পথত বৃহৎ গাঁত থকাৰ কথা ৰাইজক অৱগত কৰিছে প্ৰশ্ন হয় অসমৰ মধ্যস্থল কলিয়াবৰ তিনিআলিয়েদি মন্ত্ৰী বিধায়ক সকলো পাৰ হৈ যায় কিন্তু এনেবোৰ দৃশ্য চকুত নপৰেনে NHDCL কৰ্তৃপক্ষও কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে যেতিয়াই বাতৰি সম্প্ৰচাৰ হয় তেতিয়াই সাৰ পায় আৰু মেৰামতিৰ নামত শিল আলকাতৰা অলপ পেলাই এখন নাটক ৰচে আৰু এজাক বৰষুণতে পুনৰ পথৰ পূৰ্বৰ জৰাজীৰ্ণ অৱস্থাটোৱে প্ৰাণ পাই উঠে ইয়াৰ উপৰি শিল বালি মাটি পেলাই পথৰ গাঁতসমূহ পূৰণ কৰে যদিও এজাক বৰষুণৰ পাছতে সকলো উটি গুচি যায় আমাৰ সদায় মানে এক্সিডেণ্ট হয় আমি আহিব নোৱাৰোঁ এক্সিডেণ্টৰ কাৰণে গছ পুলি আমি গাঁত হৈ আছে বহুত গাড়ী যাওঁতে আহোঁতে বহুত বাইক ওলাও বহুত অসুবিধা হয় খুন্দিয়াই পেলাই থৈ যায়গৈ ৰাতিকৈ সেইকাৰণে আমি গছ পুলি দি থৈ দিছোঁ গছটো পুলি থাকিলে মানুহে ধৰিব পাৰিব আৰু সোনকালে ৰাস্তাটো বনাব লাগে সদায় প্ৰায়ে শুই থাকে মানে বহুত দ গাঁত আছে আমি ডাল পুলিটো লগাই থৈছোঁ যাতে মানুহে ধৰিব পাৰে যে ইয়াত কিবা গাঁত আছে বুলি বৰষুণ দিলে পানী হ'লে মানে একদম পূৰা পানী পূৰা ভৰি থাকে ধৰিব নোৱাৰি এক্সিডেণ্ট হয় সেইকাৰণে ৰাস্তাটো আমি সেইটোৱে জনাওঁ সোনকালে ৰাস্তাটো বনাই দিব লাগে কষ্ট হৈছে মানে কি ক'ব আৰু যাবলৈ ৰাস্তা বদলাই যাব লাগে মানে ঘূৰি যাব লাগে ইপিনে যোৱা দি পিনে এইপিনে তুমি ৰাস্তাটো ঘূৰি যাব লাগে আমাৰ ৰাস্তাটো বহুত গাঁত হৈ গৈছে অহা যোৱা মানুহৰ অসুবিধা হয় আৰু এক্সিডেণ্টটো বেছি হয় মানে পানী জমা হৈ গৈছে গাঁত হৈ পেলাই সেইকাৰণে মানে ৰাস্তাটো ভাল কৰিব মানে চৰকাৰক অনুৰোধ জনাইছে সেই চৰকাৰ তথা প্ৰশাসনলৈ ৰাইজৰ এটাই অনুৰোধ এই জৰাজীৰ্ণ পথছোৱা যাতায়াতৰ ক্ষেত্ৰত সুচল হোৱাকৈ তাৎক্ষণিকভাৱে মেৰামতি কৰি দিয়ে যেন কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও